কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যে ৰাইজৰ দলৰ কোনো নেতা আৰু কৰ্মীয়ে এতিয়াৰ পৰা কেৱল ৰাছেল হুছেইনৰ বাদে ৰাছেল হুছেইন জেনেৰেল ছেক্ৰেটাৰী এইটোৰ ওপৰত তেখেতক ইনচাৰ্জ কৰি দিয়া হৈছে বিৰোধী ঐক্য মঞ্চৰ ৰাইজৰ দলৰ ইনচাৰ্জ কৰি দিয়া হৈছে পৰহিৰ কৰ্ণধাৰ কমিটিত। গতিকে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ বাহিৰে কোনেও বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ কৰিব। আগতে মানে পেঞ্চন পোৱা মানুহজনে পেঞ্চন পাই ওলাই যাবৰ সময়ত কি কৰে, অৱসৰৰ সময়ত এটা এককালীন সাহায্য পায়, সেইটো এজনে 25 লাখ 40 লাখ এনেকৈ টকা পায়। কিন্তু এতিয়া অৱসৰৰ সময়ত এজন শিক্ষকে পইচা পাব কিমান জানেনে? 10 বছৰ কাম কৰিলে 1,37,700 টকামান, 20 বছৰ কাম কৰিলে 2,75,400 টকামান, আৰু 25 বছৰ কাম কৰিলে এককালীন সাহায্য পাব। এককালীন সাহায্য পেঞ্চন পোৱাৰ পাছত এককালীন সাহায্য পাব মাত্ৰ 3,44,250 টকা। আনকি GPF-ৰ ব্যৱস্থাও নাই এই ব্যৱস্থাত, UPS-ত, আৰু গ্ৰেচুইটিৰ ব্যৱস্থা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে 10 বছৰৰ মূৰে মূৰে যে আমাৰ দৰমহা আয়োগ বহে, আৰু দৰমহা আয়োগ বাঢ়িলে যে দৰমহা যেনেকৈ বাঢ়ে পেঞ্চনো বাঢ়ে, ইয়াত সেই পেঞ্চন বঢ়াৰ ব্যৱস্থাটো নাই। গতিকে পেঞ্চন বঢ়াৰ ব্যৱস্থাটো নাই কাৰণে 10 বছৰৰ পাছত যেতিয়া ৰিটায়াৰমেণ্ট কৰিব 10,000 টকাৰ যদি পেঞ্চন পায়, তেতিয়াহ'লে সেই 10,000 টকাটো মই আকৌ কৈছোঁ যে 1,000 টকামান হ'ব আজিৰ দিনত। তেতিয়া অৰুণোদয়তকৈ কম পেঞ্চন পাব। অৰুণোদয় 1,250 টকা, আজিৰ দিনৰ 1,250 টকা, তাতকৈ কম 1,000 টকামানহে পাব। গতিকে এইটো এটা ভয়ংকৰ কথা। আৰু পতি বা পত্নীক যিটো পেঞ্চন দিব সেইটো 60% দিব। গিৰিয়েক ঢুকালে ৱাইফৰ মানে পৰিয়ালৰ যিটো পেঞ্চন সেইটো কমকৈ পাব। গতিকে আমি দেখিছোঁ যে UPS ছিষ্টেমটোক কৰ্মচাৰীবিলাকে কেতিয়াও মানিব নাই। সমগ্ৰ ভাৰতৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীবিলাকে কৈছে যে আমাক UPS ছিষ্টেমত আমাক পেঞ্চন নালাগে, আমাক OPS পুৰণি পেঞ্চন ব্যৱস্থাৰ জৰিয়তে আমাক পেঞ্চন লাগে। আজি মই এই পেঞ্চন ব্যৱস্থাৰ সপক্ষে দাবী উত্থাপন কৰিছিলোঁ যে OPS দিব লাগে। আৰু মোৰ দাবীৰ সপক্ষত আপোনালোকে দেখিছিলে যদি CPIM-এ বক্তব্য দাঙি ধৰিছিলে, কংগ্ৰেছে বক্তব্য দাঙি ধৰিছিলে, আৰু আমি দেখিছিলোঁ যে AIDF-এ বক্তব্য দাঙি ধৰিছিলে। আৰু এই তিনিওটা দলে একদম থিয় হৈ মোৰ সৈতে 4টা দল, ৰাইজৰ দলৰ সৈতে 4টা দল, সৰ্বমুঠ 4টা দলে আমি ডিভিজন বিচাৰিছিলোঁ, ভোট বিচাৰিছিলোঁ। যেতিয়া চৰকাৰে ক'লে যে OPS দিয়া নহ'ব, আমি ক'লোঁ যে OPS দিব লাগিব। চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে কাবাক লাগিলে আমি MPS দিম, আৰু LPS নালাগে আমি UPS দিম, আমি কোনো পধ্যে OPS দিম। তেতিয়া আমি ক'লোঁ যে বিধানসভাত ভোট হ'ব লাগে, ভোটৰ ব্যৱস্থা আছে। উপাধ্যক্ষ মহোদয়ে আপোনালোকে জানে যে ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ অনুসৰি বিৰোধীয়ে যদি কোনোবাই বিধায়কে যদি ডিভিজন বিচাৰে, ভোট বিচাৰে যে এই প্ৰস্তাৱটোৰ ওপৰত ভোট হ'ব লাগে, তেতিয়াহ'লে ভোট দিয়াটো বাধ্যতামূলক। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি ডেপুটি স্পীকাৰে আমাক কোনো পধ্যে ভোট দিবলৈ নিদিলে আৰু মোক বাহিৰ কৰি দিলে। গোটেই অপজিশ্যনে ছাপৰ্ট দিয়াৰ পাছতো মোক বাহিৰ কৰি দিলে। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা বুলি মই ভাবোঁ। আজি এটা অন্তত প্ৰমাণ হৈ গ'ল যে বিজেপি চৰকাৰ যেতিয়ালৈকে থাকিব অসমৰ কৰ্মচাৰীসকল কোনো পধ্যে সুৰক্ষিত নহয়, অসমৰ শিক্ষকসকল সুৰক্ষিত নহয়। বিজেপি চৰকাৰ যদি থাকে, কৰ্মচাৰীসকলে গোটেই জীৱন কাম কৰাৰ পাছত তাৰপিছত ভিক্ষাৰীকৈ কটাব লাগিব। অথচ MLA-বিলাকে এদিনো যদি শপত গ্ৰহণ কৰে, তাৰ পাছত কিন্তু ৰজাৰ নিচিনাকৈ পেঞ্চন পাই থাকিব। গতিকে মই এই মুহূৰ্তত সকলো কৰ্মচাৰী, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলোঁ। আৰু যেতিয়ালৈকে আমাক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন নিদিব, নিশ্চিত পেঞ্চন নিদিব, তেতিয়ালৈকে আমি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰোঁ। এই আহ্বান জনাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।